ৰাজ্যত পথ দুৰ্ঘটনাৰ ভয়ংকৰ পৰিসংখ্যা। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, সুৰক্ষিত নহয় নেকি অসমৰ পথ? বিগত ৩ মাহত হাজাৰৰো অধিক লোকৰ কৰুণ মৃত্যুৱে কঁপাইছে ৰাজ্য। অসমৰ ৰাজপথত অব্যাহত আছে মৃত্যুৰ কিৰিলি। ২০২৬ বৰ্ষৰ প্ৰথম ৩ মাহতে ৰাজ্যত সংঘটিত পথ দুৰ্ঘটনাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। চৰকাৰী তথ্যই উদঙাই দিছে এক ভয়ংকৰ সত্য। মাত্ৰ ৯০ দিনত প্ৰাণ গৈছে ১০০০ৰো অধিক লোকৰ। তীব্ৰবেগী বাহনৰ দৌৰাত্ম্য আৰু পথ সুৰক্ষা নীতিৰ অৱজ্ঞাই প্ৰতিদিনে কাঢ়ি নিছে শ শ প্ৰাণ। ২০২৬ বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথসমূহত যি হাৰত দুৰ্ঘটনা বৃদ্ধি পাইছে তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষত পথ দুৰ্ঘটনাৰ হাৰ প্ৰায় ১৫% বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বেও ২০২৫ চনৰ ডিচেম্বৰ মাহত পথ সুৰক্ষা মাহ পালন কৰা হৈছিল যদিও তাৰ প্ৰভাৱ বৰ্তমানৰ পৰিসংখ্যাত প্ৰতিফলিত হোৱা দেখা নগ'ল। ৰাজ্য চৰকাৰে ইতিমধ্যে ইণ্টাৰচেপ্টৰ বাহনৰ সংখ্যা বৃদ্ধি আৰু ঘাইপথত CCTV কেমেৰাৰ জৰিয়তে তীব্ৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে যদিও দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস পোৱা নাই। বৰ্তমান সময়ত ৰাজ্যৰ পৰিবহণ বিভাগে এই ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে। ৰাজ্যজুৰি দুচকীয়া বাহনৰ গতিবেগ নিয়ন্ত্ৰণ আৰু নিশাৰ ভাগত টহলদাৰী আৰক্ষীৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সমান্তৰালভাৱে জনসাধাৰণক পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ চৰকাৰীভাৱে আহ্বান জনোৱা হৈছে। পৰিস্থিতিৰ গাম্ভীৰ্যলৈ চাই আগন্তুক দিনত পথ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক নতুন নীতি নিৰ্দেশনা জাৰি হোৱাৰো সম্ভাৱনা আছে। ব্যুৰো ৰিপৰ্ট, পিপলছ টিভি।